শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি স্বাগতম জনাইছোঁ। তেখেত অসমৰ এগৰাকী স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী। প্ৰথমে তেখেতক আদৰণি জনাব নগাঁও জিলা সাহিত্য সভাৰ হৈ ডক্টৰ শৰৎ বৰকটকী আৰু মহেশ নাথে, নগাঁও মাৰোৱাৰী সন্মিলনৰ হৈ মানিক চান্দ নাহাতা আৰু বিজয় কিল্লা, সদৌ নগাঁও ভোগালী বিহু সমিতিৰ হৈ ৰঞ্জিত তামুলী ফুকন, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, সীমান্ত বৰা আৰু মুক্তা জয়চৌধুৰী। ৰূপকোঁৱৰ চক ব্যৱসায়ী সন্থাৰ হৈ মনজিৎ সিং গান্ধী, আগৰৱালা, সীতাৰাম আগৰৱালা আৰু মহেশ আগৰৱালা। নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ হৈ জীৱক গণিত আৰু মনোৰঞ্জন বৰাই। আমি মুখ্যমন্ত্ৰী মহোদয়ক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। নগাঁও জিলা সাহিত্য সভাৰ অনুৰোধ মৰ্মে নগাঁৱৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, নগাঁৱৰ জনপ্ৰিয় বিধায়ক ৰূপক শৰ্মাদেৱৰ উদ্যোগত এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। আমি এই চেগতে নগাঁৱৰ জনপ্ৰিয় বিধায়ক ৰূপক শৰ্মাদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰতিমূৰ্তি উন্মোচন কৰাৰ বাবে তেখেতক শ্ৰদ্ধা সাহসেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ সকলোৰে আদৰৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এই ৰূপকোঁৱৰ চুকত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি ইতিমধ্যে শুভ উন্মোচন কৰিলে। আমি অনুৰোধ জনাইছোঁ তেখেতক সমূহ ৰাইজৰ হৈ তেখেতে এবাৰ শুভেচ্ছা বাৰ্তা দিবৰ কাৰণে। ধন্যবাদ। আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ
সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, নগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আৰু আজি এই সুন্দৰ মুহূৰ্তত আমাৰ সভাত উপস্থিত থকা সন্মানৰ আইমাতৃসকল, যুৱক যুৱতীসকল আৰু সুধীবৃন্দ। নগাঁও চহৰৰ এই অঞ্চলটোৰ নাম ঢাকাইপট্টি হিচাপে পৰিচিত আছিল। ৰূপক শৰ্মা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু নগাঁৱৰ স্থানীয় ৰাইজৰ লগত পৰামৰ্শ কৰি এই স্থানটোৰ নাম ৰূপকোঁৱৰ চক হিচাপে পৰিচয় কৰাই দিবলৈ সিদ্ধান্ত লোৱা হৈছে। এই ব্যৱস্থাটোক আৰু এখোজ আগুৱাই লৈ গৈ নগাঁও জিলা সাহিত্য সভা, নগাঁও মাৰোৱাৰী সন্মিলনী, সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি আৰু নগাঁও পৌৰসভাৰ সৌজন্যত ৰূপকোঁৱৰ চকত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ সিদ্ধান্ত হ'ল আৰু আজি এই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ আপোনালোকৰ লগতে মোৰো সৌভাগ্য হ'ল। এই প্ৰতিমূৰ্তিটোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু তেখেতৰ বৰঙণি, জাতি নিৰ্মাণত তেখেতৰ প্ৰচেষ্টাৰ বিষয়ে আমাক সদায় সোঁৱৰাই দিব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল তামোলবাৰী চাহ বাগিচাত 1903 চনত। জ্যোতিপ্ৰসাদৰ পিতৃ পৰমানন্দ আগৰৱালা আছিল হৰিবিলাস আগৰৱালাৰ তৃতীয় পুত্ৰ, যিগৰাকী হৰিবিলাস আগৰৱালাই 19বিংশ শতিকাৰ তৃতীয় চতুৰ্থাংশত প্ৰথমতে কীৰ্তন, দশম, নামঘোষা আদি ধৰ্মপুথি ছপাই অসমীয়া সাহিত্যৰ ভেটি শক্তিশালী কৰি তুলিছিল। 1921 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰৰ চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ পৰা প্ৰৱেশিকা পাছ কৰি অসহযোগ আন্দোলনত যোগ দিলে। অসহযোগ আন্দোলন শান্ততাত কলিকতাৰ নেশ্যনেল কলেজত দ্বিতীয় বাৰ্ষিক শ্ৰেণীলৈ অধ্যয়ন কৰি কিছুদিন বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ অসমীয়া নামৰ আলোচনীখনত কাম কৰে আৰু নিউ প্ৰেছ চলোৱাত সহায় কৰে। 1926 চনত উচ্চ শিক্ষাৰ্থে তেওঁ বিলাতলৈ যায় আৰু এডিনবেৰা বিশ্ববিদ্যালয়ত কিছুদিন অধ্যয়ন কৰে। তাৰ পিছত চিনেমাৰ বিষয়ে অধ্যয়ন কৰিবলৈ তেওঁ জাৰ্মানীলৈ যায়। জাৰ্মানীত প্ৰখ্যাত ভাৰতীয় ফিল্ম ডিৰেক্টৰ হিমাংশু ৰায়ৰ সাহায্য সহযোগিতাত 7 মাহ ফিল্ম প্ৰযোজনা আৰু পৰিচালনাৰ প্ৰশিক্ষণ লয়। ভাৰতৰ স্বাধীনতা আন্দোলনত তেখেতে কংগ্ৰেছে গঠন কৰা স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক ৰূপে কাম কৰে আৰু 15 মাহ সশ্ৰম কাৰাদণ্ড ভোগ কৰে। জেলৰ পৰা ওলাই আহি তেওঁ কলমপুৰ ভোলাগুৰি চাহ বাগানত অসমীয়া ফিল্ম শিল্প প্ৰতিষ্ঠাৰ মানসেৰে চিত্ৰলেখা মুভিটোন প্ৰতিষ্ঠা কৰে। চিত্ৰলেখা মুভিটোনৰ প্ৰথম নিবেদন জয়মতী 1935 চনত মুক্তি। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। স্বাধীনতা আন্দোলনৰ সংগ্ৰামীৰ পৰা দ্বিতীয় মহাযুদ্ধৰ সাম্ৰাজ্যবাদী প্ৰচেষ্টাক বাধা প্ৰদান কৰিবলৈ বিদ্ৰোহী জনতাক উদ্বুদ্ধ কৰা, দৈনিক অসমীয়া কাকতত সম্পাদনা কৰা, জয়মতী, ইন্দ্ৰমালতী আদি চিনেমাৰ প্ৰযোজনা কৰা তেখেত আছিল সঁচা অৰ্থত বহুমুখী প্ৰতিভাৰ আকৰ্ষণ। 1951 চনৰ 17 জানুৱাৰীত তেখেত এই সংসাৰৰ পৰা বিদায় লয়। আজি নগাঁওবাসী ৰাইজে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক মনত ৰাখিবলৈ আৰু তেখেতৰ স্মৃতিত যি এক নতুন প্ৰচেষ্টা আগবঢ়ালে সি সঁচাকৈয়ে শলাগৰ পাত।
কেইদিনমান আগতে গুৱাহাটীত অসম চৰকাৰে 5,000 লোক একেলগে বহিব পৰাকৈ ভাৰতৰ ভিতৰত উত্তৰ পূব বা পূৰ্ব ভাৰতত নহয় ভাৰতৰ ভিতৰতে এটা সৰ্বাংগ সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰেক্ষাগৃহটো আমি জ্যোতি বিষ্ণু কলা মন্দিৰ হিচাপে নামাকৰণ কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ প্ৰধান, ভূপেন হাজৰিকা, জুবিন গাৰ্গলৈকে এইসকল লোকে আমাৰ সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি এটা আন্তৰ্জাতিক পৰ্যায়লৈ লৈ গৈছে। আজি নগাঁৱৰ ৰাইজে ৰূপকোঁৱৰ চকত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তি স্থাপন কৰি এক মহান কাম সমাপন কৰিলে। মই আটাইকে ধন্যবাদ জনাইছোঁ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা আৰু এই মহান কামটোৰ লগত জড়িত আটাইৰে শলাগ লৈ মই মোৰ বক্তব্য সামৰি লৈছোঁ। আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ সাৰুৱা ভাষণে এই ৰূপকোঁৱৰ চকত খন্তেক মুহূৰ্ততেই উন্মোচন কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিয়ে অসমৰ জনসাধাৰণক বিশেষকৈ নগাঁৱৰ ৰাইজক সদায় অনুপ্ৰাণিত কৰি থাকিব।